ভূটানত তেল ভৰাব আহিছোঁ, যি ভিৰ ডিপুত, বাপৰে বাপ। আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ কেনে? খবৰ নিশ্চয় ভাল। মই আজি পুৱাই আহিলোঁ ভূটানত তেল ভৰাবৰ কাৰণে, কাৰণ গাড়ীত তেল নাই, ভাবিলোঁ তেল ভৰাই লৈ আহোঁ। তো আহি ফালে চাওঁ, মানে 9টামান বজাত আহিছোঁ, ইমান মানুহ আহিছে মানে তেল ভৰাবৰ কাৰণে। চাই আছে আপোনালোকে বন্ধুসকল, কিমান 4চকীয়া গাড়ী আৰু 2চকীয়া বাইক, মানে হিচাপ নোহোৱা আৰু। আহি ফালে চাওঁ, গেটৰ সন্মুখত কমচে কম 100ৰ পৰা 150 মানুহ থিয় হৈ আছে, মানে তেল ভৰাব আহিব। মানে বতৰটো ভাল দিছে, সেইকাৰণে ওচৰে পাছৰে বা বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে তেল ভৰাবৰ কাৰণে, কাৰণ বস্তুটো ভাইৰাল হৈ গৈছে যে ইয়াতে অলপ তেলৰ মানে দাম কম, সেইকাৰণে চব মানুহে ইয়াতে ফূৰ্তি কৰিও আহে আৰু চাবৰ কাৰণেও আহে আৰু বিজনেছ কৰিব কাৰণেও আহে। যেনিবা আমি নিজৰ গাড়ীত তেল ভৰাব আহিছোঁ, আকৌ ইয়াৰ লোকেল কিছুমান মানুহ আছে, সিহঁতে কম দামত তেল কিনি ফালে ইয়াৰ পৰা ভৰাই ফালে বাহিৰত লৈ বিক্ৰী কৰি 2-1 টকা উপাৰ্জন কৰে। তে যিয়ে নহওক, যি যাৰ বিজনেছ কৰিবই। তো আমি তেল ভৰাব আহিলোঁ, মানে ফাইনেলি 12টা বাজিছে, মানে 3 ঘণ্টা সময় লাগিল মোৰ মানে গেট পাছ লওঁতে। তে লৈ ফালে এতিয়া তেল ভৰাম। তো তেল ভৰাওঁতে বহুত দেৰি আছে, এটা ভিডিঅ' কৰি দিলোঁ। যিমানখিনি লাভ হ'ব তাতকৈ বেছি লছে যায়, কাৰণ গোটেই দিনটো ইয়াতে থিয় হৈ থাকিব লাগে লাইন পাতি। তে যিয়ে নহওক, মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে মোৰ ভিডিঅ'টোত এটা ভাল কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'টো চবে শ্বেয়াৰ কৰিব, আৰু নতুন বন্ধুসকলে নিশ্চয় মোৰ পেজটো ফ'ল' কৰিব বুলি আশা কৰোঁ। তে ধন্যবাদ সকলো বন্ধু বান্ধৱীসকলৰ মোৰ ভিডিঅ'টো ফুল চোৱাৰ কাৰণে।